এতিয়া মনোৰঞ্জন তালুকদাৰে ভাবিছে তেওঁ তাৰমানে MLA হৈছে মানে তেওঁ এটা ভগৱান হৈ গৈছে। মই শিৱসাগৰত বহি থাকিমেই, শিৱসাগৰ দোকানত মই কাম ক্ষতি কৰি নবহো নহয়। মই যেতিয়া কাম নাথাকে, মই যেতিয়া দোকানত যোৱাটো কোনো অপৰাধ নেকি? এতিয়া মনোৰঞ্জন তালুকদাৰে ভাবিছে তেওঁ তাৰমানে MLA হৈছে মানে তেওঁ এটা ভগৱান হৈ গৈছে। এতিয়া শিৱসাগৰ নিচিনা সৰু মানুহ তেওঁ তাৰমানে তুচ্ছ তাচ্ছিল্য কৰিছে। এতিয়া মই যদি আপোনাক যদি স্কুটাৰত যদি ঘূৰোঁ, সেইটো যদি মনোৰঞ্জন তালুকদাৰে যদি কয় বোলে ফণীভূষণ চৌধুৰীয়ে অমুকৰ স্কুটাৰত ঘূৰাই গৈছে, এইটো কি সময় পাব নেকি? এতিয়া তাৰমানে মই কৈছোঁ মই MP হওঁ নহওঁ মই পিছৰ কথা, কিন্তু মই শিৱসাগৰ দোকানত বহিমেই, মই ই ৰিক্সাত উঠিমেই, মই ৰিক্সাত উঠিমেই, মই টেম্পুত উঠিমেই, মই তাৰমানে এই কি কয় আগৰ মোৰ যিটো তাৰমানে মই দৈনন্দিন জীৱন যাপন কৰিছিলোঁ একেধৰণে মই এতিয়া কৰিম। 2026 আগৰ বিবাহখন হ'ব বুলি তাৰমানে কোনে মনোৰঞ্জন তালুকে আজিৰ দিনটো তাৰমানে তেওঁ নিজৰ চিন্তাটো কৰক। এতিয়া তেওঁ CPM-ৰ কি অৱস্থা হৈছে এইবোৰলৈ তেওঁ আগতে চিন্তা কৰক। আজি CPM অৱস্থা আজি আপোনালোকে চাব, এইবাৰ তেওঁ গম পাব আচলতে তেওঁ ইয়াৰ বিধায়ক হৈছে, কাৰ ভোট পাই বিধায়ক হৈছে, CPM-ৰ ভোটেৰে বিধায়ক হৈছে নে আন কাৰোবাৰ ভোটেৰে বিধায়ক হৈছে, এই কথাটো তেওঁ এইবাৰ ইলেকশ্যনত এই সৰ্ব সমষ্টিৰ পৰা ভোটে তেওঁ তাৰমানে উলিয়াই দিব যে আচলতে তেওঁৰ CPM-ৰ এই সৰ্ব সমষ্টিত কিমান সমৰ্থক আছে, CPM-ৰ কিমান কেইটা। মোৰ কথাটো তেওঁ কৈছে, মোৰতো দুটাত আছে, তেওঁৰ মতে যদি মোৰ দুটা আছে, তেওঁৰ এটাতো নাই, তেওঁৰ সৰ্বগতে নাই। তেওঁ সৰ্বগত তেওঁ বস্তুটো যাওক, মই আপোনাক মই একদম চেলেঞ্জ দিছোঁ, তেওঁ মই প্ৰত্যাহ্বান জনাইছোঁ, সৰ্বগত যদি তেওঁ এই যোৱাবাৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত যিমান ভোট পাইছিল সেই ভোট যদি তেওঁ পাব পাৰে, তেওঁ যদি পায়, তাৰপিছত মই সিদিনা তাৰমানে মই ৰাজনৈতিক জীৱনৰ পৰা মই সন্যাস কৰিম। আৰু এটা কথা, সেইটো বস্তু ঢাল হিচাপে ব্যৱহাৰ কৰিছে, তলাল হিচাপে আমাৰ নিজৰ কথা। তেওঁ তাৰমানে তেওঁ পৰৰ কথাত মাত মাতিব, তেওঁ পৰৰ সংসাৰত পৰৰ পৰিয়ালত মাত মাতাৰ তেওঁৰ অধিকাৰ নাই। তেওঁ নিজৰ পৰিয়ালটোক আগতে চম্ভালক, তাৰপিছত হ'ব। চতুৰ্থ স্থানত থাকিব, মই আপোনালোকক ক'লোঁ, মই দ্বিতীয় স্থান বাদ দিয়ক, সেইটো আপোনালোকে গম পাব। তেওঁ চতুৰ্থ স্থান পায় নে নাপায় সেইটো আগতে চাই লওক। অসম গণ পৰিষদ দল এটা ৰাজনৈতিক দল, আঞ্চলিক ৰাজনৈতিক 1985 চনত 855 জন শ্বহীদৰ তাৰমানে ত্যাগৰ বিনিময়ত গঠন হোৱা এটা দল। গতিকে অসম গণ পৰিষদ দলৰ অসম গণ পৰিষদৰ নীতি আদৰ্শ আছে, অসম গণ পৰিষদৰ এখন সংবিধান আছে, আৰু সংবিধান অনুযায়ী অসম গণ পৰিষদ পৰিচালিত হৈছে। আমি আজিৰ দিনটোত আমি 3 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ম, এই কথাটো নিশ্চিত। কিন্তু দ্বিতীয় স্থানত বস্তুটো আজিৰ দিনটো তাৰমানে মনোৰঞ্জন তালুকদাৰতো নাথাকেই, মনোৰঞ্জন তালুকদাৰতো নাথাকে। এতিয়া শেষৰ পৰা কেই নম্বৰ থাকে এইটো আগতে তেওঁ নিৰ্ধাৰণ কৰক। কিন্তু দ্বিতীয় স্থানত কংগ্ৰেছৰ এটা নিজা ভোট আছে। তেওঁলোকে যে তাৰমানে ইয়াত কংগ্ৰেছৰ বিচাৰিছে দেখোন, সমৰ্থন বিচাৰিছে। তেওঁলোকৰ যদি ইমানেই যদি তেওঁলোকৰ তাৰমানে শক্তি, তেওঁলোকে কিয় নিজে অকলে নিৰ্বাচন খেলিবৰ কাৰণে শংকাবোধ কৰিছে।